all educational institutions in these districts will remain closed on May 29, 2024. সকলো ধৰণৰ এক্সাম পোষ্টপোন, স্কুল ক্লোজড, ওয়েদাৰ ৰিপৰ্টত কি এক্সাম পোষ্টপোন কৰিছে, লগতে কোন কোন জিলাৰ স্কুল কলেজ বন্ধ দিছে, এই ভিডিঅ'ত আজি আলোচনা কৰিম। খুবই ইমাৰ্জেঞ্চি ভিডিঅ' বনাবলৈ প্ৰস্তুত কৰিব লগা হ'ল, কাৰণ এটা তৎক্ষণাৎ খবৰ আহিল। তো ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া চাওক, নটিচ আহিছে কটন ইউনিভাৰ্চিটিৰ পৰা। ইয়াতে দিছে, দিছ ইজ টু ইনফৰ্ম অল কনচাৰ্ণ ডেট দ্য UG semester 4 examination 2024 scheduled on 28th May 2024 has been postponed to 5th of June 2024 in the interest of students due to prevailing weather condition. Weather condition 5 May loi pisoi dia hoise. This is issued with the approval of Honorable Vice Chancellor Cotton University. তো এইটো আছিল কটন ইউনিভাৰ্চিটি এক্সাম। লগতে আৰু কেইটাবা ইউনিভাৰ্চিটি এক্সাম ৰিচিডিউল কৰিছে। এয়া চাওক, এয়া হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত এইটোৰ এক্সাম চলি আছিল। ইয়াও এক্সামখিনি ৰিচিডিউল কৰিছে, কিন্তু ডেটে দিয়া নাই এতিয়ালৈকে। ইয়াতে চাওক, ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰৰ নিউ আৰু অল্ড কোৰ্চৰ যিটো এক্সামিনেশ্যন চলি আছিল, এয়া পোষ্টপোন কৰা হৈছে। দুয়োটা মৰ্ণিং আৰু ইভিনিং শিফ্ট দুয়োটা পোষ্টপোন কৰা হৈছে, আৰু এই নতুন ডেটটো এতিয়ালৈকে দিয়াই নাই। এইটো দিব, অতি সোনকালে দিব। এক্সাম উইল বি নটিফাইড চুন, এতিয়ালৈকে দিয়া নাই। তো গতিকে যিখিনি এক্সামিনেশ্যন আছিল, সেই গোটেইখিনি এক্সামিনেশ্যন ইয়াতে পোষ্টপোন কৰা হৈছে। এটা চাওক, এয়া হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট। ইন লাইট অফ দ্য ৰেড এলাৰ্ট ফৰ নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি and Karimganj, all educational institutions in these districts will remain closed on May 29, 2024. Stay safe. কিহৰ কাৰণে? সাইক্লোন ৰিমালৰ কাৰণে এইটো এইবোৰ ডিষ্ট্ৰিক্টৰ স্কুল, সকলো ধৰণৰ স্কুল বন্ধ দিয়া হৈছে। কোন কোন ডিষ্ট্ৰিক্ট? ইয়া হৈছে নগাঁও ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, গোলাঘাট আৰু ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। এইকেইটা জিলাত অতি ভয়ানক পৰিস্থিতি হোৱাৰ এটা সম্ভাৱনা আছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই টুইট কৰি জনাই দিছে যে এইকেইটা স্কুলত, মানে এইকেইটা জিলাৰ স্কুলবিলাক বন্ধ থাকিব। লগতে সতৰ্কবাণীও প্ৰেৰণ কৰা হৈছে যে এইবোৰ মানুহ যাতে বাহিৰলৈ ওলাই নাযায়, কোনো ধৰণৰ মানে বাহিৰত যাতে কাম কাজত জড়িত নাথাকে, ঘৰতে থাকিবলৈ কৈছে। এয়া হৈছে সতৰ্কবাণী। গতিকে সকলোকে সাৱধান হওক, ছেফ থাকক, এইখিনি মানে আপিল কৰিছে। হয়, ৰেমাল আহি আছে। তো আপোনালোকে এই যিখিনি ৰেড এলাৰ্ট ডিষ্ট্ৰিক্ট বুলি চিনাক্ত হৈছে, সেই ডিষ্ট্ৰিক্ট মানে কেইখনৰ মানুহখিনি অহা কালি 29 মে'ত যাতে বাহিৰলৈ নাযায়, এটা দিনৰ কাৰণে আপোনালোকে সকলো ধৰণৰ কাম কাজ অকণমান পোষ্টপোন কৰি দিয়ক, ছেফ থাকক। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। এইখিনি আছিল ইনফৰ্মেশ্যন ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। লগতে মই আপোনালোকক জনাই থওঁ যে মই প্ৰিপাৰেশ্যন অফ ভিডিঅ' বনাই থাকোঁ, কিন্তু আজিকালি কেইদিনমানৰ পৰা বনাব পৰা নাই, মোৰ সময় নাই। তথাপি মই আপোনালোকক আশ্বাস দি থৈছোঁ যে মই অতি সোনকালে সময় পালেই প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' মই বনাই থাকোঁ বা বনাই থাকিম। গতিকে সেইবিলাক ষ্টুডেণ্টছেও এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। চ' ভিডিঅ' চাবৰ কাৰণে ধন্যবাদ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, এণ্ড থেংক ইউ ছ' মাছ।